বিনা প্ৰয়োজনত কাকো সাহায্য বা পৰামৰ্শ দিয়াৰ চেষ্টা নকৰিব। প্ৰয়োজনতকৈ বেছি বাহিৰা কথা কোৱাৰ পৰা আঁতৰি থাকক। নিজৰ ব্যক্তিত্ব এনেদৰে গঢ়ক যাতে কোনেও আপোনাক অমান্য কৰাৰ সাহস নাপায়। জীৱনে কেতিয়াও ভুল পথ নেদেখুৱায়, ভুল পথ আমি নিজে ধৰোঁ আৰু জীৱনক দুখ দিওঁ। বেইমান আৰু স্বাৰ্থপৰ লোকে কেতিয়াও নিজৰ অহংকাৰ এৰি নিদিয়ে, অন্যৰ অনুভূতিক নুবুজে। মানুহে যেতিয়া আশা কৰাতকৈ অধিক পাই যায় তেতিয়া আনক সন্মান কৰিবলৈ পাহৰিও যায়। এজন মানুহৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটো হ'ল আত্মসন্মান, আৰু এজন প্ৰকৃত মানুহ হ'বলৈ আটাইতকৈ প্ৰয়োজনীয় গুণটো হ'ল মানৱতা। এই স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি একোৱেই নাই। আপুনি যাৰ মনত ভাল লগাব পাৰিছে তেওঁৰ ওচৰত আপুনি ভাল, আৰু যাক ভাল লগাব পৰা নাই তেওঁৰ ওচৰত আপুনি বেয়া। অহংকাৰক হত্যা কৰক, পৰামৰ্শক মূল্য দিয়ক, হাঁহিটোক সদায় পিন্ধি ৰাখক, মিছাক অৱহেলা কৰক, সফলতা অৰ্জন কৰক, ঈৰ্ষাৰ পৰা আঁতৰি থাকক, জ্ঞান সংগ্ৰহ কৰক আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক। জীৱন সুন্দৰ হ'ব। যোগ্যতাৰ উচিত বিবেচনা একমাত্ৰ যোগ্য ব্যক্তিৰ দ্বাৰাহে সম্ভৱ। যোগ্যতাক তেতিয়াও নিৰ্মমভাৱে হত্যা কৰা হয় যেতিয়া অযোগ্যৰ হাতত পৰে। মানুহৰ পৰা দুখ, কষ্ট, অৱহেলা আৰু অত্যাচাৰ আপোনাক এদিন ঠিক শিকাব কিদৰে কঠিন হ'ব লগা হয়। জীৱন মানে বাস্তৱতা, পুতলাৰ খেল নহয়। আচলতে জীৱন মানে এক ভূমিকাহীন গল্প যাৰ প্ৰতিটো লাইন পঢ়া বহুত সহজ কিন্তু বুজিবলৈ বহুতো কঠিন। প্ৰকৃত সত্য আপোনাৰ কষ্টবোৰ মাত্ৰ আপুনিয়ে বুজিব, আন কোনেও নুবুজে, তেওঁ যিমানে আপোনাৰ আপোন নহওক কিয়। মৃত্যু আৰু ভালপোৱা এই দুটা বস্তু বহুতো অদ্ভুত। এটাই লৈ যায় মন আৰু আনটো লৈ যায় জীৱন। নিজৰ মূল্য বঢ়াবলৈ এইকেইটা কাম অৱশ্যই কৰিব। যিজনে আপোনাক মূল্যায়ন নকৰে তেওঁৰ কাষৰ পৰা দূৰত্ব বজাই ৰাখক, তেওঁ যিমানে আপোনাৰ আপোন বা কাষৰ নহওক কিয়। যোগ্যতা হ'ল নদীৰ দৰে, যিমান বেছি গভীৰ হয় সিমান কম শব্দ হয়। এই 7টা সময়ত সদায় মনে মনে থাকিব। 1 নম্বৰ, যেতিয়া আপোনাৰ বহুতো বেছি খং উঠিব। 2 নম্বৰ, যেতিয়া আৱেগ বেছি হ'ব। 3 নম্বৰ, যেতিয়া আপোনাৰ সময় বেয়া চলি থাকিব। 4 নম্বৰ, যেতিয়া আপোনাৰ বিষয়ে সমালোচনা কৰিব। 5 নম্বৰ, যেতিয়া আপোনাৰ প্ৰশংসা কৰিব। 6 নম্বৰ, কোনোবাই যেতিয়া আপোনাৰ কাষত বহি আনৰ সমালোচনা কৰিব। 7 নম্বৰ, ভালপোৱা মানুহজনৰ লগত কাজিয়া হয়। এটা বাস্তৱ কথা, আচলতে স্বামীতকৈ আপোন কোনেও নহয়। এটা নিৰ্দিষ্ট বয়সৰ পাছত মা-দেউতাকৰ কাষতো ছোৱালী বোজা হৈ যায়। কিন্তু স্বামী নামৰ মানুহ এজনে অপৰিসীম কষ্ট কৰি পৰিশ্ৰম কৰি যায় পত্নী আৰু পৰিয়ালক ভালে ৰখাৰ কাৰণে। থ্যাংকস ফৰ ৱাচিং।